হাপে মুঠ হলোৱা আপুনি হয়তো দেখিছে অথবা শুনিছে ময়ূৰে পেকম ধৰাৰ নান্দনিক দৃশ্যও হয়তো আপুনি দেখিছে ৰাজনীতিত মুঠ হলোৱা কেতিয়াবা দেখিছে জানো চিপাঝাৰ সমষ্টিত দুজন নেতাৰ অপেক্ষা এতিয়া মুঠ হলোৱালৈ প্ৰাক্তন অগপ নেতা জয়নাথ শৰ্মাৰ মুঠ হলোৱাৰ সম্ভাৱনা আঁকি পৰিছে বিজেপিৰ ৰাজ্য সভাপতি দিলীপ শইকীয়াক ইতিমধ্যে সাক্ষাৎ কৰিছে জয়নাথ শৰ্মাই কি হ'ব অগপৰ পৰা গৈ আৰু গেৰুৱা বসন পিন্ধা পৰমানন্দ ৰাজবংশীৰ ২৬ৰ নিৰ্বাচনত জয়নাথ অথবা পৰমাৰ জাৰ্চি ৰং কি হ'ব তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ৰাজ্যৰ মাজত চিপাঝাৰত পৰমানন্দৰ আনন্দনে জয়নাথৰ জয় হ'ব তাক লৈও কিন্তু সকলোৰে মাজত এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে অৱশ্যে ৰাজনীতিত এনেদৰে বাগৰ সলোৱাটো কোনো নতুন কথা নহয় এটা দলৰ পৰা আনটো ডাগৰলৈ বাগৰ আচলতে ৰাজনীতি পূৰ্বৰে পৰা চলি আহিছে আৰু এবাৰ চিপাঝাৰ সমষ্টিটো আটাইতকৈ আকৰ্ষণীয় হ'ব সকলোৰে দৃষ্টি আকৰ্ষণ কৰা এটা সমষ্টি হৈছে চিপাঝাৰ সমষ্টি কাৰণ দুজন নেতাৰ মাজত এবাৰ আৰম্ভ হ'ব এই যুঁজ কোনে কি আচলতে দললৈ আগমন ঘটে বা কেনেদৰে দল সলাব সেয়া কিন্তু সকলোৰে মাজত এতিয়া এটা প্ৰশ্ন উত্থাপিত কৰি ৰৈছে বা লক্ষণীয় হৈ পৰিছে এই বিষয়টোৰ সন্দৰ্ভত আমি অধিক তথ্যৰ বাবে পোনপটীয়াকৈ যাব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক দিব্যজ্যোতি কলিতাৰ ওচৰলৈ দিব্য আমি আপোনাৰ ওচৰলৈ আহিছোঁ দিব্য যিটো ইয়াৰ পূৰ্বতে এনেধৰণৰ এটা দৃশ্য দেখিবলৈ পোৱা গৈছিল পৰমানন্দ ৰাজবংশীৰ ক্ষেত্ৰত আৰু এবাৰ কিন্তু জয়নাথ শৰ্মাৰ ক্ষেত্ৰতো একে হ'বলৈ গৈ আছে বৰ্তমান তেওঁ যেটো লগ কৰিছে বিজেপিৰ ৰাজ্য সভাপতি দিলীপ শইকীয়া কেনেধৰণৰ হ'ব পৰৱৰ্তী পৰ্যায়টো আচলতে ইয়াতে ৰাজনীতি দেখাৰ কথা আছে আয়ৰাম আৰু গুৱাইৰাম সেইটো আচলতে হ'বলৈ গৈ আছে নেকি আমি আপোনাৰ ওচৰলৈ আহিছোঁ দিব্য হয় নিতুমণি ২০২১ চনৰ যেতিয়া নিৰ্বাচন আছিলে তেতিয়া কিন্তু দেখিবলৈ পোৱা গৈছিল পৰমানন্দ ৰাজবংশী এজিপিত যোগদান কৰিছিল তাৰ পাছত নিশাৰ ভিতৰতে তেওঁ বিজেপিত যোগদান কৰি তেওঁ প্ৰাৰ্থিত্ব পাইছিল চিপাঝাৰ সমষ্টিত আৰু এইবাৰ যি ২০২৬ৰ বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত চিপাঝাৰ সমষ্টিক লৈ অগপ আৰু বিজেপি এই দুটাৰ নিমিলা অংক কাৰণ দুটা দলেই এই চিটটো এৰি দিব বিচৰা নাই আৰু মুখ্যমন্ত্ৰীয়ে এটা কথা উল্লেখ কৰিছিল যে য'ত বিজেপিৰ বিধায়ক থাকিব তাত কিন্তু সেই সমষ্টিৰ মিত্ৰদলক এৰি দিয়া নহয় আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল এজিপিয়েও কিন্তু এই সমষ্টিক লৈ আকুৰ্গো স্থিতিত তেওঁলোকে অৱলম্বন কৰিছিল জয়নাথ শৰ্মাই ইতিমধ্যে উল্লেখ কৰিছিল যে তেওঁ এইবাৰ এই সমষ্টিটোৰ পৰা চিপাঝাৰ সমষ্টিটোৰ পৰা তেওঁ নিৰ্বাচন খেলিবই তেওঁক টিকট লাগিবই আৰু তাৰ পাছতে এখন বিশেষ ফটো বা কেইটামান দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত আহিছে আৰু সেয়া জয়নাথ শৰ্মাই নিজেই দিছে অৰ্থাৎ নিশাৰ ভাগত যোৱা নিশা তেওঁ দিলীপ শইকীয়াক সাক্ষাৎ কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক সাক্ষাৎ কৰিছিল আৰু তাৰ পাছতেই কিছু কথা ৰাজনীতিত চৰ্চা হৈছে বা বিভিন্ন মহলত চৰ্চা হৈছে ৰাজনৈতিক মহলত চৰ্চা হৈছে যে জয়নাথ শৰ্মাই এইবাৰ বিজেপিত যোগদান কৰি যিহেতু চিপাঝাৰৰ সমষ্টিটো এজিপিক এৰি দিয়াৰ মন নাই তেনেস্থলত জয়নাথ শৰ্মাই অগপ ত্যাগ কৰি বিজেপিত যোগদান কৰি বিজেপিৰ প্ৰাৰ্থী হ'ব নেকি তেনেকুৱা ধৰণৰ কথা কিন্তু বৰ্তমান সময়ত চৰ্চা আৰম্ভ কৰিছে আৰু আমি আমাৰ যি স্থানীয় সাংবাদিক চিপাঝাৰৰ তেওঁৰ লগতো আমি কথা পাতিছিলোঁ ঋষিৱত চৌধুৰীয়ে এটা কথা উল্লেখ কৰিছিল যে তেওঁ জয়নাথ শৰ্মাৰ সৈতে যোগাযোগ কৰিছিল তেওঁ কৈছে যে তেওঁ দল বুলি কথা নাই তেওঁ নিৰ্বাচন খেলিবই অৰ্থাৎ তেওঁৰো মন মেলিছে অৰ্থাৎ যদি বিজেপিয়ে কয় আপুনি আহক বিজেপিত যোগদান কৰক আপোনাক এই সমষ্টিটো এৰি দিয়া হ'ব তেনেকুৱা ধৰণৰ যদি পৰিস্থিতি আহে অৰ্থাৎ ২০২১ নিৰ্বাচনত যি পৰমা মডেল বুলি কৈছোঁ মই কাৰণ এজিপিৰ পৰা আহি নিশাৰ পথত বিজেপি হৈ বিজেপিৰ প্ৰাৰ্থিত্ব লৈছিল সেইবাবে মই পৰমানন্দ ৰাজবংশীৰ মডেল বুলি উল্লেখ কৰিছোঁ ঠিক একেই প্ৰক্ৰিয়া কিন্তু এইবাৰ চিপাঝাৰত হ'ব পাৰে কাৰণ নিশাৰ ভাগত যিখন ফটো ইতিমধ্যে দেখিবলৈ পোৱা গৈছিল সেই ফটোৰ পাছতে এটা কথা চৰ্চা লৈ আহিছে যে যদি বিজেপিয়ে এই চিটটো অগপক এৰি নিদিয়ে চিপাঝাৰ সমষ্টি এৰি নিদিয়ে তেনেস্থলত হয়তো জয়নাথ শৰ্মাই বিজেপিত যোগদান কৰি বিজেপিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে দিব্য ইফালে আপুনি যেটো ইতিমধ্যে উল্লেখ কৰিছে এফালে পৰমানন্দ ৰাজবংশী আৰু আনফালে জয়নাথ শৰ্মা গতিকে যদিহে জয়নাথ শৰ্মাই বিজেপিত যোগদান কৰে তেনে টিকট আচলতে কোনে লাভ কৰিব কাৰ আচলতে সম্ভাৱনা আছে টিকট লাভৰ হয় আপুনি যিটো প্ৰশ্ন সুধিছে আচলতে এটা কথা ক'ব লাগিব যে জয়নাথ শৰ্মা যদি বিজেপিলৈ আহে তেওঁ যদি অগপত থাকি টিকট নাপায় তেনে হয়তো তেওঁ টিকটৰ বাবেই বিজেপিলৈ আহিব আৰু তেওঁ টিকট দিয়াৰ যি গেৰেণ্টি সেই গেৰেণ্টি দিলেহে হয়তো তেওঁ আহিব অৰ্থাৎ প্ৰাৰ্থী হোৱাৰ মনেৰেই আহিব তেতিয়া হয়তো পৰমানন্দ ৰাজবংশী ক'ৰবাত নহয় ক'ৰবাত তেওঁ সমষ্টি সলনি হ'ব পাৰে তেওঁ মঙলৈ যিটো আগতে সংৰক্ষিত সমষ্টি আছিল এতিয়া অপেন হ'ল হয়তো তেওঁক মঙলৈকে লৈ যাব পাৰে বা তেওঁৰ প্ৰাৰ্থিত্ব কৰ্তন হ'ব পাৰে তেনেকুৱা ধৰণৰ কথা বহু কথা আছে কিন্তু বৰ্তমান সময়ত এটা কথা স্পষ্ট যদি জয়নাথ শৰ্মাই যদি তেওঁ বিজেপিত আহিব লগাই হয় বা তেওঁ বিজেপিত যোগদানেই কৰে তেনেস্থলত তেওঁ টিকটৰ গেৰেণ্টি লৈহে আহিব কাৰণ বিগত সময়ত আমি সেই দৃশ্য দেখিছিলোঁ সেই ছবি আমি দেখিছিলোঁ পৰমানন্দ ৰাজবংশী প্ৰথমতে কিন্তু এজিপিত জইন কৰিছিল নিশাৰ ভিতৰতে তেওঁ ২৪ ঘণ্টাৰ ভিতৰতে তেওঁ বিজেপি হৈছিল আৰু তাৰপিছত তেওঁ চিপাঝাৰ সমষ্টিৰ প্ৰাৰ্থিত্ব লৈছিল ঠিক একেদৰে আপুনি যদি চাই যদি জয়নাথ শৰ্মাও বিজেপিলৈ আহে তেওঁ হয়তো বিজেপিৰ প্ৰাৰ্থী হ'ব চিপাঝাৰত সেইবাবেই তেওঁ বিজেপিত যোগদান কৰিব তাৰ পাছত তেওঁ পৰমানন্দ ৰাজবংশীৰ হয়তো সমষ্টি সলনি হ'ব নহ'লে তেওঁ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'ব তেনেস্থলত যিটো আপুনি কৈছে যে মই আপোনাক উল্লেখ কৰিব বিচাৰিছোঁ আন এটা প্ৰসংগ যে যিটো মঙলৈ বিধানসভা লোকসভা সমষ্টি দৰং ওদালগুৰি লোকসভা সমষ্টি সেই অন্তৰ্গত যিসমূহ
বিধানসভা সমষ্টি আছে, আপুনি মঙলদৈ বিধানসভাই কওক বা চিপাঝাৰ বিধানসভা সমষ্টিয়েই কওক, সেইকেইটা সমষ্টিত কিন্তু কোচ ৰাজবংশীৰ ভোটাৰ বহুত আছে। তেনেস্থলত পৰমানন্দ ৰাজবংশীক যদি তাত তেওঁলোকে বঞ্চিত কৰে প্ৰাৰ্থিত্বৰ পৰা, ক'ৰবাত নহয় ক'ৰবাত কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ লোকৰ ভোটাৰৰ মনত আঘাত পাব নেকি, তেনেকুৱা ধৰণৰ বহু দিশো আহিব পাৰে। অৰ্থাৎ হয় যদি জয়নাথ শৰ্মাই যদি বিজেপিত যোগদান কৰে, যিহেতু তেওঁ ইতিমধ্যে দিলীপ শইকীয়াক সাক্ষাৎ কৰিছে, এটা কথাও ক'ব লাগিব যে জয়নাথ শৰ্মা যিহেতু দৰং ওদালগুৰি লোকসভাৰ অন্তৰ্গত চিপাঝাৰ বিধানসভা সমষ্টিৰ এগৰাকী প্ৰাৰ্থিত্বৰ প্ৰত্যাশী, তেনেস্থলত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী দৰং ওদালগুৰিৰ সাংসদ, সেই হিচাপেও তেওঁ সাক্ষাৎ কৰিব পাৰে। কিন্তু ৰাজনীতিত সকলো সম্ভৱ। আৰু তেওঁ এটা কথা উল্লেখ কৰিব পাৰি, এই যি ফটো তেওঁ যি সাক্ষাৎ কৰিলে, তেওঁৰ লগত কেইবাগৰাকী অগপ নেতা আছিল, এটা কথা ক'ব পাৰি, হয়তো টিকটৰ কথাই পাতিছে আৰু তেওঁ বিজেপিত যোগদান কৰি চিপাঝাৰৰ প্ৰাৰ্থী হ'ব পাৰে। আমি এক প্ৰকাৰে ক'ব পাৰোঁ নেকি এক কথা যে কোনোবা একেৰে জয়নাথ শৰ্মাৰ বাবে এতিয়া অস্তিত্বৰ সংকটত পৰিছে পৰমানন্দ ৰাজবংশী। আমি পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ দিব্য। হয় নিতুমণি, এইটো কথা স্পষ্ট। বিগত সময়ত যদি আপুনি চায় অগপৰ যি সংঘাত, আপুনি যদি চায় অগপৰ কেইবাগৰাকী নেতা ইতিমধ্যে আকুৰ্গ স্থিতি লৈছিলে। আপুনি যদি চায় সেয়া লাগিলে পলাশবাৰীৰ কমলা কলিতাই হওক, সেয়া লাগিলে বৰ্তমান সময়ত চেণ্ট্ৰেল গুৱাহাটীৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই হওক, সেয়া লাগিলে জয়নাথ শৰ্মাই হওক, তেওঁলোকে নিজৰ নিজৰ সমষ্টিত তেওঁলোকে স্থিতি অটল ৰাখিছে যে তেওঁলোকক এইবাৰ টিকট লাগিবই, তেওঁলোকে নিৰ্বাচন খেলিবই। চৰ্চা চলি আছিল চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটো এইবাৰ বিজেপিয়ে ল'ব, অগপক নিদিয়ে। কিন্তু ৰমেন্দ্ৰ নাৰায়ণ কলিতাই নিজৰ স্থিতিত অটল আছে, চেণ্ট্ৰেল গুৱাহাটী তেওঁক লাগিবই। ঠিক একেদৰে আপুনি যদি চায় চিপাঝাৰত এইবাৰ জয়নাথ শৰ্মাই আকুৰ্গ স্থিতি লৈছে। তেওঁ কৈছে তেওঁ এইবাৰ চিপাঝাৰৰ পৰা নিৰ্বাচন খেলিবই, তেওঁক অগপক এইবাৰ তেওঁ প্ৰাৰ্থী লাগিবই। অৰ্থাৎ জয়নাথ শৰ্মাই এইবাৰ যিকোনো প্ৰকাৰে নিৰ্বাচন খেলিব। তেনেকুৱা ধৰণৰ যদি অৱস্থা হয় চিপাঝাৰত, কিন্তু আপুনি যদি কয় চিপাঝাৰত কিন্তু কেইবাজনো প্ৰাৰ্থিত্বৰ প্ৰত্যাশী বিজেপিৰ ফালৰ পৰাও আছে। এটা কথা আপুনি নুই কৰিব নোৱাৰে, আপুনি উল্লেখ কৰিছে যে ক'ৰবাত জয়নাথ শৰ্মাৰ বাবেই সংকটত পৰিছে নেকি অগপ, বা ক'ৰবাত নহয় ক'ৰবাত চিন্তা বাঢ়িছে নেকি পৰমানন্দ ৰাজবংশীৰ, এই কথা নুই কৰিব নোৱাৰি। কাৰণ কেইবাজনো প্ৰাৰ্থিত্বৰ প্ৰত্যাশী আছে, তাৰ মাজতে অগপ মিত্ৰদল অগপই আকুৰ্গ স্থিতি লৈছে। যদি কেইবা কাৰণত যদি পৰমানন্দ ৰাজবংশীক টিকট দিয়া হয়, জয়নাথ শৰ্মাক যদি টিকট দিয়া নহয়, তেওঁ যদি নিৰ্দলীয় হিচাপেও যদি তেওঁ নিৰ্বাচন খেলিবৰ মন মেলে, তেনেস্থলত ক'ৰবাত নহয় ক'ৰবাত মিত্ৰদলৰ আঘাত পৰিব বা ক'ৰবাত ভোটৰ সংখ্যা কমিব। তেনেস্থলত এটা কথা ক'ব পাৰি যে এইবাৰ যি নিৰ্বাচন হ'ব, এই নিৰ্বাচনত পৰমানন্দ ৰাজবংশীক টিকট দিব নে জয়নাথ শৰ্মাক বিজেপিত যোগদান কৰি টিকট দিব নে সমষ্টিটোৱে অগপক এৰি দিব, সকলোৱে দৃষ্টিনিবদ্ধ হৈ আছে নিতুমণি। দিব্য, অৱশ্যে ৰাইজৰ অৱশ্যে পচন্দৰ প্ৰাৰ্থী কোনজন হ'ব পাৰে, জয়নাথ শৰ্মা নে পৰমানন্দ ৰাজবংশী? আৰু পৰমানন্দ ৰাজবংশীয়ে যিহেতু বিগত 5 বছৰে সেই সমষ্টিটো প্ৰতিনিধিত্ব কৰিলে, গতিকে তেওঁৰ কাৰুকাৰ্যৰ পৰা ৰাইজ কিমান সন্তুষ্ট হৈছে বা তেওঁ কিমান ধৰণৰ জনপ্ৰিয়তা আছিল সেই সমষ্টিটোত, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, ইতিমধ্যে আপুনি দেখিছে যে আপুনি যদি কয় প্ৰাৰ্থীৰ জনপ্ৰিয়তা বৰ্তমান সময়ত যদি আপুনি চায় জালুকবাৰী সমষ্টিৰ বাদ দি আন কোনো সমষ্টিতে প্ৰাৰ্থীৰ জনপ্ৰিয়তাৰ কথা সুধি লাভ নাই। কাৰণ বিজেপিয়ে যিধৰণে হিতাধিকাৰী আঁচনি ওলাইছে, মিত্ৰদলৰ চৰকাৰখনে যিধৰণে হিতাধিকাৰী সৃষ্টি কৰিছে, তেনেস্থলত কোনো প্ৰাৰ্থী বিশেষ নহয়, চৰকাৰী আঁচনি চাই তাত যদি আন কোনো প্ৰাৰ্থী হয়, সেনেকুৱা সমষ্টি যিটো যদি আপুনি কয় চিপাঝাৰ সমষ্টি হওক বা মঙলদৈ সমষ্টি বিধানসভা সমষ্টি, এইবোৰ চিট বিজেপিয়ে নিজৰ A+ চিট বুলি ধৰি লয়। তেনেকুৱা ধৰণৰ যিসমূহ সমষ্টি আছে, সেই সমষ্টিসমূহত আপুনি যদি কয় যে পৰমানন্দ ৰাজবংশীৰ জনপ্ৰিয়তা বেছি,